মৰমৰ অকনিহত মই গীতিমা দাসে তোমালোক সকলোকে ইকক্ষৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ শেষৰ পাঠটি। শেষৰ পাঠটিৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাম। ইয়াতে চোৱা তোমালোকে ইয়াত প্ৰথমে কি লিখা হৈ আছে বটলৰ হাফৰেৰে চানিকি সাজু। এতিয়া বটলৰ হাফৰ এটা লৈ আমি কেনে ধৰণেৰে চানিকি সাজিব পাৰিম আমি চাও আহা। যিকোনো বটলৰ হাফৰ এটা লৈ তাত ফুটা কৰি লোৱা। প্ৰথমে কি কৰিব লাগিব এটা বটলৰ হাফৰ ল'ব লাগিব আৰু তাত ফুটা কৰি ল'ব লাগিব। হাফৰটোত ছবি দিয়াৰ দৰে ৰবৰ এডাল মেৰাই লোৱা আৰু হাফৰটোত কি কৰিব লাগিব এডাল ৰবৰ মেৰাব লাগিব। কেনেদৰে মেৰাব লাগিব চোৱা তোমালোকে এনে ধৰণেৰে হাফৰটোৰ চাৰিওফালে ৰবৰডাল মেৰিয়াই ল'বা। উকা কাগজ এখনৰ ওপৰত আৰু এপাত ছবিত দেখুওৱা ধৰণে ভালদৰে ধৰি থাকা আৰু এখন উকা কাগজত এপাত খাৰু এনে ধৰণেৰে ভালদৰে ধৰি ৰাখিব লাগিব। তাৰ পিছত চোৱা কি কৰিব লাগিব এতিয়া বটলৰ হাফৰটো খাৰু পাতৰ মাজত থোৱা আৰু পেন্সিল এডালেৰে হাফৰৰ ফুটাটো কেন্দ্ৰ কৰি খাৰু পাতৰ মাজত হাফৰটো ঘূৰাই থাকা। তাৰ পাছত প্ৰথমে যে বটলটোত এটা ফুটা কৰিব দিছিলে সেই বটলটোৰ ফুটাটোত এডাল পেন্সিল লগাই লৈ বা পেন্সিলডাল সেই ফুটাটোৰে ভৰাই দি বটলৰ হাফৰটো খাৰু পাতৰ চাৰিওফালে কি কৰিব লাগিব ঘূৰাই থাকিব লাগিব। চিত্ৰত দেখুওৱা ধৰণৰ চানিকি পাইছানে? এতিয়া তোমালোকে চাবাচোন তেনে ধৰণেৰে কৰি আৰু তাৰ পাছত নিশ্চয় এনে ধৰণৰ কি পাবা এটা চানিকি পাবা। সকলোৱে কৰি চাবা। তাৰ পিছত চোৱা কি আছে ইয়াতে কি কৈছে এইবাৰ শনিবৰীয়া সংঘত মিলি বাইদেৱে কনচেংহঁতক বিভিন্ন ৰকমৰ মুখা প্ৰস্তুত কৰিবলৈ শিকাইছে। বাইদেৱে বৃত্তাকৃতিৰ কাগজখন সমানে দুভাজ কৰি এফালে ছবিত দেখুওৱা ধৰণে চকু কাণ নাক আদি মুখাখন সাজিবলৈ আৰম্ভ কৰিলে। প্ৰথমে বাইদেৱে কি কৰিছে এখন বৃত্তাকৃতি মানে গোল কাগজ এখন সমানে দুভাজ কৰি লৈছে। এইখন দেখিছা নহয় বৃত্তাকৃতি বা গোল কাগজ আৰু কাগজখনক কি কৰিছে সমানে দুভাজ কৰিছে আৰু তাৰ পাছত কি কৰিছে এফালে ছবিত যেনে ধৰণেৰে তোমালোকে দেখিছা চকু নাক কাণ সকলোবোৰ কি কৰিছে আঁকি লৈছে। তাৰ পিছত চোৱা বাইদেৱে আধা আঁকা মুখাখন কনচেংহঁতক সম্পূৰ্ণ কৰিবলৈ দিলে আৰু তাৰ পাছত বাইদেৱে যে মুখাখন আধা কৰিলে সেইখিনি কনচেংহঁতক সম্পূৰ্ণ কৰিবলৈ দিলে। কনচেঙে আইনাৰ সহায়ত মুখাখন কেনেকৈ সম্পূৰ্ণ কৰিলে চাওঁ। তাৰ পাছত কনচেঙে এখন আইনা আনি মুখাখন কেনেদৰে সম্পূৰ্ণ কৰিছে চোৱা। আইনাখনৰ এটা চাইডে যিখিনি বাইদেউ গৰাকীয়ে কৰি লৈছিলে চকু কাণ নাক আঁকি লৈছিল বা বনাইছিল সেইখিনি আইনাখনৰ সন্মুখত এনেদৰে ৰাখিলে আৰু মুখাখন এনেধৰণেৰে সম্পূৰ্ণ কৰিলে। তাৰ পিছত চোৱা কি আছে এতিয়া একেধৰণে তলৰ ছবিবোৰ সম্পূৰ্ণ কৰা আৰু সম্পূৰ্ণ কৰি কিহৰ ছবি পালা হোৱা। এতিয়া ইয়াতে তোমালোকে চোৱা দুটা ছবিৰ আধা আধা দিয়া হৈ আছে। এতিয়া এই ছবি দুটা সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰ পাছত কিহৰ ছবি পাওঁ আমি কওঁ। গতিকে আহাচোন আমি ছবি দুটা যদি সম্পূৰ্ণ কৰোঁ কি ছবি পাম তোমালোকে চোৱা কিহৰ ছবি পাম অমিতা আৰু কলহৰ ছবি পাম। বুজিব পাৰিলা নহয়? তাৰ পিছত চোৱাচোন কি আছে ইয়াতে আছে এ এন আৰু পি আখৰ তিনিটা আইনাত কেনেকুৱা দেখি চাওঁ আহা। এতিয়া এ এন আৰু পি এই আখৰ কেইটা আইনাত কেনেকুৱা দেখি ইয়াত দেখুৱাইছে আৰু তোমালোকেও কি কৰিবা এখন কাগজত এই আখৰ কেইটা লৈ আইনাত কেনেধৰণেৰে দেখি নিজে এবাৰ কৰি চাবা। ইয়াতে চোৱাচোন এইটো কেনেধৰণেৰে দেখা হৈ আছে তাৰ পাছত এন আৰু এইটো হ'ল পি। আইনাত এই আখৰ কেইটা আমি এনেধৰণেৰে দেখা পাম। তাৰ পিছত চোৱা এল এছ আৰু অ আখৰ কেইটা আইনাত কেনেকুৱা দেখা যায় আকৌ আহা। এতিয়া এল এছ আৰু অ এই আখৰ কেইটা আইনাত কেনেকুৱা ধৰণৰ দেখি আহা আমি চাওঁ। ইয়াতে চোৱা এলটো আমি ওলোটাকে দেখিছো এছটো ওলোটাকে দেখিছো কিন্তু অটো আমি একেধৰণেৰে দেখিছো। তাৰ পিছত চোৱা কি আছে এইবাৰ ইয়াত কৈছে কোনবোৰ ইংৰাজী আখৰ আইনাত চালে আখৰটোৰ হুবহু ছবি দেখিম। এতিয়া আমাক সুধিছে
ইংৰাজী কোনকেইটা আখৰ আমি আইনাত চালেও একেই দেখিম আমি কোনকেইটা আখৰ একেই দেখিম চোৱা তোমালোকে A H I M O T U V W X Y এইকেইটা আখৰ আমি আইনাত চালেও একেই দেখিম তাৰ পিছত চোৱা কোনটো ইংৰাজী আখৰ আইনাত চালে ছবিত দেখুৱা ধৰণে পাম এতিয়া এই আখৰটো আইনাত দেখুৱা হৈ আছে কোনটো আখৰ আইনাত দেখালে আমি এনে ধৰণেৰে পাম তোমালোকে চোৱা আমি যদি ই আখৰটো আইনাত চাও এনে ধৰণেৰে দেখা পাম তাৰ পিছত চোৱা কি আছে ইয়াতে সুধিছে তোমালোকে নিজৰ নামটো ইংৰাজী বৰফলাৰ আখৰেৰে কাগজত ডাঙৰকৈ লিখি সমতল দাপোনত চাই নামটো কি ৰূপত দেখিলা লিখা এতিয়া তোমালোকে নিজৰ নামটো ধুনিয়াকৈ এখন কাগজত লিখি লবা আৰু তাৰ পাছত নামটো তোমালোকে আইনাত চাবা আৰু কি দেখা পোৱা তোমালোকে ইজনে সিজনৰ লগত আলোচনা কৰিবা আৰু লিখিবা এইখিনিলৈ সকলোৱে নিশ্চয় বুজিব পাৰিলা আজিলৈ মই আহিছো পুনৰ আহিম মই তোমালোকৰ মাজলৈ ধন্যবাদ